নমস্কাৰ ফ্ৰেণ্ডছ, স্বাগতম জনাইছোঁ সকলোকে। আৰু অসম চৰকাৰৰ পুনৰ ভালেকেইটা পোষ্ট খালী হৈছে আৰু সেই পোষ্টবিলাকত অনলাইন এপ্লাই চলি আছে আৰু এটা ল'ৰা ছোৱালী সকলোৱে এপ্লাই কৰিব পাৰিব। দৰমহাও ভাল আছে, 49,000 টকা, যিহেতু অসম চৰকাৰৰ চাকৰি হয়। তো কোৱালিফিকেশ্যন কিমান লাগিব, কেনেদৰে আবেদন জনাব, মই সকলোখিনি জনাই দিম। তো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিব। তো এডভাৰটাইজমেণ্টটো আহিছে আপোনালোকৰ গভৰ্ণমেণ্ট অফ আছাম, ডাইৰেক্টৰ অফ ইনফৰমেশ্যন টেকন'লজি, ইলেক্ট্ৰনিক্স এণ্ড কমিউনিকেশ্যন। তো তাৰ পৰা আহিছে আপোনালোকৰ এডভাৰটাইজমেণ্টটো। হেড অফিচ আছে আপোনালোকৰ দিছপুৰত আছে, গুৱাহাটী। আৰু তাত পোষ্টখিনি আপোনালোকৰ একাউণ্টছ আছে, কেচিয়াৰ আছে, জুনিয়ৰ এছিষ্টেণ্ট, ষ্টেন'গ্ৰাফাৰ, এনেকুৱা 4টা বিভাগত আছে। আৰু তাৰ কাৰণে আপোনালোকৰ টোটেল পোষ্ট 9টা আছে। আৰু তাৰ প্ৰথম পোষ্টটো হৈছে একাউণ্টেণ্ট, চালাৰী 14,000 টকাৰ পৰা 49,000 টকা আছে। গ্ৰেড পে থাকিব 7,004 টকা। কেচিয়াৰৰ পোষ্ট আছে, সেইটোতো চালাৰী ছেম হয়। জুনিয়ৰ এছিষ্টেণ্টৰ 14,000 টকাৰ পৰা 49,000 টকা ছেম চালাৰী। আৰু ষ্টেন'গ্ৰাফাৰ গ্ৰেড ছেকেণ্ড, এইটো অকণমান চালাৰীটো বেছি। ভেকেঞ্চিবিলাক এনেকুৱা ধৰণৰ আছে। আপোনালোকৰ একাউণ্টৰ কাৰণে টোটেল পোষ্ট 1টা আছে। ষ্টেন'গ্ৰাফাৰ গ্ৰেড 2 কাৰণে টোটেল আনৰিজাৰ্ভৰ 1টা আৰু OBC MOBC 1টা। আৰু কেচিয়াৰৰ কাৰণে আনৰিজাৰ্ভৰ কাৰণে পোষ্ট 1টা আছে। 4 নম্বৰ জুনিয়ৰ এছিষ্টেণ্টৰ যিটো পোষ্ট হয়, তাত আপোনালোকৰ আনৰিজাৰ্ভৰ কাৰণে 3টা আছে, STP কাৰণে 1টা আছে আৰু OBC MOBC কাৰণে 1টা আছে। তো সকলো কাষ্টৰ কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব। মহিলাসকলৰ কাৰণে 1টা পোষ্ট ৰাখিছে এক্সট্ৰা। টোটেল জুনিয়ৰ এছিষ্টেণ্টৰ 5টা পোষ্ট আছে। আৰু এজ তথা বয়সটো হ'ল 18 পৰা 44 বছৰৰ ভিতৰত এপ্লাই কৰিব পাৰিব। আৰু যদি আপোনালোকৰ ST SC হয় তেতিয়াহ'লে 5 বছৰ ৰেহাই পাব। OBC MOBC হ'লে 3 বছৰ ৰেহাই পাব। আৰু যোনখিনি PWD প্ৰাৰ্থী আছে তেওঁলোকে 10 বছৰলৈকে ৰেহাই পাব। তাৰপিছতে আহিলে এডুকেশ্যন কোৱালিফিকেশ্যনটো। আপোনালোকৰ একাউণ্টৰ যিটো পোষ্ট হয় তাৰ কাৰণে আপোনালোকে কোৱালিফিকেশ্যন পষ্ট গ্ৰেজুৱেশ্যন কৰিব লাগিব কমাৰ্চত, লগতে থাকিব লাগিব 45% আৰু ST SC হ'লে 40% থাকিলে হৈ যাব। লগতে এখন 6 মাহৰ কম্পিউটাৰ চাৰ্টিফিকেট লাগিব। ছেকেণ্ড, কেচিয়াৰৰ যিটো পোষ্ট আছে তাৰ কাৰণে আপোনালোকে গ্ৰেজুৱেট পাছ কৰিব লাগিব, অনলি কমাৰ্চত পঢ়িব লাগিব, লগতে থাকিব লাগিব 45%। ST SC হ'লে 40%ত হৈ যাব। লগতে এখন কম্পিউটাৰ 6 মাহৰ চাৰ্টিফিকেট লাগিব। 3 নম্বৰটো ষ্টেন'গ্ৰাফাৰ গ্ৰেড 2, তাৰ কাৰণে গ্ৰেজুৱেট পাছ কৰিব লাগিব। এনি ডিচিপ্লিন অৰ্থাৎ আৰ্টছ, ছায়েন্স, কমাৰ্চ যিহতে হওক আপোনালোকে গ্ৰেজুৱেট পাছ কৰিব লাগিব। 45% লৈ ST SC হ'লে 40%ত হৈ যাব। লগতে এখন কম্পিউটাৰ চাৰ্টিফিকেট লাগিব। আৰু এক্সট্ৰা আপোনালোকে ষ্টেন'গ্ৰাফাৰ বুলি ক'বলৈ গ'লে এখন ষ্টেন'গ্ৰাফাৰ চাৰ্টিফিকেট লাগিব। 4 নম্বৰ জুনিয়ৰ এছিষ্টেণ্ট পোষ্টটোৰ কাৰণে আপোনালোকে গ্ৰেজুৱেট পাছ কৰিব লাগিব। এনি ডিচিপ্লিন আৰ্টছ, ছায়েন্স, কমাৰ্চ যিহতে হওক হৈ যাব। লগতে আপোনালোকৰ 45% লাগিব। ST SC সকলৰ 40% হৈ যাব। আৰু লগতে এখন 6 মাহৰ কম্পিউটাৰ চাৰ্টিফিকেট লাগিব। গোটেইকেইটা পোষ্টত এখন কম্পিউটাৰ চাৰ্টিফিকেট লাগিব 6 মাহৰ ইয়াত। তো আপোনালোকে যদি গ্ৰেজুৱেট পাছ কৰিছে আৰু এখন কম্পিউটাৰ চাৰ্টিফিকেট আছে তেতিয়াহ'লে 5টা পোষ্টত আৰামত এপ্লাই কৰিব পাৰিব। তাৰ কাৰণে আপোনালোকৰ ৰিটেন এক্সামিনেশ্যন হ'ব 100 মাৰ্কছৰ পিছত। যেতিয়া হ'ব মই আপোনালোকক জনাই দিম। আৰু যিটো অফিচিয়েল ৱেবছাইট আছে DITEC-assam-government.in, আপোনালোকক মই ভিডিঅ' ডিছক্ৰিপশ্যনৰ লিংকটো দি দিম, আপোনালোকে তাত গৈ এপ্লাই কৰি ল'ব পাৰিব। আৰু অলৰেডি 25 মাৰ্চৰ পৰা এপ্লাই চলিছে আৰু লাষ্ট ডেট হৈছে 17 এপ্ৰিল। তো আপোনালোকে 17 এপ্ৰিলৰ ভিতৰত অনলাইন আবেদন কৰিব পাৰিব। তো মই আপোনালোকৰ ভিডিঅ' ডিছক্ৰিপশ্যনৰ লিংকটো দি দিম। আৰু ইয়াত কোনো ধৰণৰ ফিজৰ কথা উল্লেখ কৰা নাই, তো আপোনালোকে কোনো ফিজ দিব নালাগে। তো ভিডিঅ'টো ইমানখিনিয়ে। ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিলে কমেণ্ট কৰিব, আৰু যদি কিবা সুধিবলগীয়া থাকে তেতিয়াহ'লে ভিডিঅ'টোৰ তলত কমেণ্ট কৰিব। আৰু যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ছাইডৰ বেল আইকনটো দবাই ৰাখিব। তেতিয়া যিকোনো ইনফৰমেশ্যন আপোনালোকে পাই যাব। আৰু আপোনালোকৰ যোনখিনি ফ্ৰেণ্ড আছে ফ্ৰেণ্ডসকলৰ ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব। তো এতিয়ালৈ ইমানেই, ধন্যবাদ।